নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ হৈ গ'ল অসমত আপোনালোকৰ নতুন চাকৰি আহিছে গেট 4 লেভেলৰ চাকৰি আহিছে 8 পাস 10 পাস 12 পাস ডিগ্ৰী পাস সকলোৱে চাকৰিখিনি কাৰণে আবেদনসমূহ কৰিব পাৰিব প্ৰায় 7800টা চাকৰি মুকলি কৰিছে গেট 4 লেভেলৰ অন্তিম সুযোগ আহিছে আপোনালোকৰ বাবে সো আপোনালোকে ভিডিওটো শেষলৈকে চাব অকনো স্কিপ নকৰিব যদি আপোনালোকে স্কিপ কৰি দিয়ে বহুখিনি কথা মিছ কৰি যাব আৰু ভিডিওটো যদি ভাল পায় বন্ধু-বান্ধৱক শেয়াৰ কৰি দিব লগতে ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ফৰ ফিউচাৰ আপডেটৰ কাৰণে আৰু আপোনালোকৰ বাবে এটা আপোনালোকৰ সুবৰ্ণ সুযোগ আছে আপোনালোকে এই সুযোগটো মিছ নকৰিব আৰু যিসকলে গেট 4 লেভেলৰ চাকৰি অপেক্ষা কৰিছে তেওঁলোকৰ এটা সুযোগ হয় আৰু ভিডিওটো WhatsApp Facebook যতে যিমান পাৰে সিমান শেয়াৰ কৰি দিব পাৰে ইয়াত আপোনালোকে দেখিব পাৰিছে কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা সেকেন্ড ভ্যাকেন্সি আছে 28টা মাল্টিটাস্ক ষ্টাফ গেট 4 লেভেলৰ ভ্যাকেন্সি মুকলি কৰি দিছে খালি পদ হয় অৰ্হতা মাত্ৰ অষ্টম শ্ৰেণীৰ পৰা উত্তীৰ্ণ কৰিব পাৰিব অষ্টম শ্ৰেণী মানে 8 পাস 10 পাস 12 পাস গ্ৰেজুৱেচন সকলোৱে পাৰিব কাৰণ ইয়াত কোনো আপাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা লিখা নাই মিনিমাম আপোনালোকে অষ্টম শ্ৰেণী পাস কৰিলে হ'ল মিনিমাম আপোনালোকে 8 পাস কৰিলে ভ্যাকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব এটা ভাল সুযোগ হয় কাৰণ আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব এটা সুবৰ্ণ সুযোগ আহিছে এই সুযোগটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে মিছ কৰে বহুখিনি কথা হেৰাই যাব সেইকাৰণে ভ্যাকেন্সিটো কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহৰ সুযোগ আহিছে এটা অপৰচুনিটি আছে অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব ইয়াত আপোনালোকে হৈছে কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা এই চাকৰিখিনি মুকলি কৰিছে যদি আপোনালোকে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় এই ভ্যাকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু দেখিব পাৰিছে এটা সুযোগ হয় এটা সুবিধা হয় এই সুযোগ আৰু সুবিধাটো আপোনালোকে মিছ নকৰিব ইয়াত আপোনালোকে দেখিছে মেঘালয় কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড কিন্তু মেঘালয় বুলি নামটোহে হয় কিন্তু মেঘালয় ভ্যাকেন্সি নহয় এটা অসমৰে ভ্যাকেন্সি হয় আপোনালোকে অসমতে চাকৰিখিনি কৰিব মেঘালয় বুলি নামটো শুনি নভাবিব যে এটা মেঘালয়ত চাকৰি কৰিব তেনে নহয় এটা আপোনালোকে অসমতে চাকৰি কৰিব এটা অসমৰ লোকেশনৰ ভ্যাকেন্সি হয় নামটোহে মেঘালয় হয় মেঘালয় কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ ফালৰ পৰা আৰু ইন্টাৰেষ্টেড হলে আপোনালোকে এলিজিবল হয় আবেদনসমূহ কৰিব পাৰিব 8 পাস হয় মিনিমাম কোৱালিফিকেশ্যন 8 পাস 10 পাস হলে পাৰিব 12 পাস হলে পাৰিব গ্ৰেজুৱেচন পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো আছে অনলাইন যোগে কৰিব লাগিব নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিছে মাল্টিটাস্কিং ষ্টাফৰ ভ্যাকেন্সি আছে এনেকুৱা আপোনালোকে বহুখিনি ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ এটা বিহৰ অপৰচুনিটি আহি গৈছে অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে মেঘালয় কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰি কৰিম বুলি ভাবি আছে ভ্যাকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে মাল্টিটাস্কিং ষ্টাফ গেট 4 লেভেলৰ ভ্যাকেন্সিও আহিছে এইকিটা আপোনালোকৰ এটা বিহত সুযোগ আহিছে সুযোগটো আপোনালোকে নেহেৰুৱাব আপোনালোকে ভ্যাকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে বয়সৰ সময়সীমা 18 পৰা 30 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত মিনিমাম আপোনালোকে ক্লাছ 8 পাস কৰিব লাগিব ম্যাক্সিমাম ইয়াত উল্লেখ কৰা নাই মিনিমাম আপোনালোকে 8 পাসৰ পৰা আদি কৰি 8 পাস 10 পাস 12 পাস গ্ৰেজুৱেচন সকলোৱে ভ্যাকেন্সি কিটা কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব 8 পাসৰ কাৰণে ভ্যাকেন্সি আছে 12 পাসৰ কাৰণেও আছে আপোনালোকৰ গ্ৰেজুৱেচনৰ কাৰণে ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ এটা বিহত অপৰচুনিটি আছে অপৰচুনিটি আপোনালোকে মিছ নকৰিব যদি আপোনালোকে মিছ কৰে বহুখিনি কথা হেৰাই যাব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হলে ভ্যাকেন্সি কিটা কাৰণে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব এটা আপোনালোকে দেখিব পাৰিছে সকলোখিনি কথা উল্লেখ আছে এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে 300 টকা ইয়াত এপ্লিকেশ্যন ফিছ দিব লাগিব আৰু অনলাইন যোগে আপোনালোকে পেমেন্ট সমূহ কৰিব লাগিব আৰু অনলাইন যোগে আপোনালোকে এপ্লাই সমূহ কৰি ল'ব লাগিব আৰু 210 টকা ফৰ SC SC OBC কাৰণে জেনেৰেলৰ কাৰণে আপোনালোকে 300 টকাকৈ পেমেন্ট কৰিব লাগিব বুলি উল্লেখ কৰিছে ইন্টাৰেষ্টেড আৰু এলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকৰ আবেদন কৰা লিংকটো আপোনালোকে পাই যাব যেটো ডেইলি জব ইন আসাম আছে অফিচিয়েল ৱেবছাইট তাত গ'লে পাই যাব বা আপোনালোকে গুগল বা ক্ৰমত লিখিলে হ'ল মেঘালয় এপেক্স বেংক ভ্যাকেন্সি বুলি গেট 4 লেভেল আপোনালোকে পাই যাব 27 তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 15/1/2025 জানুৱাৰী মাহ 15 তাৰিখে ইয়াৰ লাষ্ট ডেট হয় সো ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বিহত অপৰচুনিটি আহিলে আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিও যিমান পাৰে সিমান বন্ধু শেয়াৰ কৰি যাতে সকলো মানে ডেইলি জবৰ আপডেটসমূহ পাই থাকে আজিলৈকে পুনৰ লগ পাম